নমস্কাৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক আজি দিনটোৰ আঁচনিসমূহৰ ওপৰত ওলাই অহা কেইখনমান আঁচনিৰ বিষয়ে জনাই দিবলৈ চেষ্টা কৰিম সেই আঁচনি কেইখনৰ ওপৰত নতুনকৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে ওলাই আহিছে যিসমূহ খবৰ আপুনি জনাটো অত্যন্ত প্ৰয়োজনীয় গতিকে আপুনি ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি কথা জানিব পাৰিব তাৰ কাৰণে এই ভিডিঅ'টো অকণো স্কিপ নকৰি কণ্টিনিউ শেষলৈকে চাই থাকিব লাগিব আৰু আপুনি যদি এতিয়ালৈকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই গৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব গতিকে আহক বেছি দেৰি নকৰি আজি দিনটোৰ গুৰুত্বপূৰ্ণ খবৰকেইটাৰ ফালে আগবাঢ়োঁ বন্ধুসকল মই প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰতে আপোনালোকক জনাই দিব বিচাৰিছোঁ অৰুণোদয় আঁচনিখনক লৈ পেলাই অৰুণোদয় আঁচনিক লৈ পেলাই বৰ্তমান নতুন হিতাধিকাৰী আৰু পুৰণা হিতাধিকাৰীসকলৰ মাজত কিছু উৎকণ্ঠা আহি পৰিছে যিহেতু অৰুণোদয় আঁচনিৰ পইচা দিয়াৰ ডেট চমু চাপি আহিছে সেইকাৰণে বহুতো হিতাধিকাৰী বৰ্তমান জানিব বিচাৰি আছে যে অৰুণোদয় আঁচনিৰ টকা এই মাহত 10 তাৰিখে লাভ কৰিব নে নাই বা নতুনসকলে কেতিয়াৰ পৰা অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব এতিয়া আমি দেখিবলৈ পাইছিলোঁ যে যোৱা মাহত মানে জুন মাহত অৰুণোদয় আঁচনিৰ পইচা দিয়াৰ কেইদিনমান দেৰি হৈছিলে যিহেতু প্ৰত্যেক মাহৰ 10 তাৰিখে আমাৰ অসম চৰকাৰে অৰুণোদয় আঁচনিৰ টকাটো হিতাধিকাৰীসকলৰ বেংক একাউণ্টত ভৰাই দিয়ে কিন্তু জুন মাহত 10 তাৰিখ নহয় 14 জুন তাৰিখেহে হিতাধিকাৰীসকলে এই আঁচনিখনৰ টকা লাভ কৰিছিলে কিন্তু তাৰে ভিতৰত যিসকল পুৰণা হিতাধিকাৰী আছে সেইসকলৰ বহুতো মহিলা মানুহে এই আঁচনিখনৰ টকা লাভ নকৰিলে এতিয়া কিহৰ কাৰণে লাভ নকৰিলে চাওক অৰুণোদয় আঁচনিৰ টকা লাভ নকৰা বহুকেইটা ৰিজন আছে মই আগৰ ভিডিঅ'টোৰ জৰিয়তে জনাই দিছিলোঁ কিছুমান ৰিজন কিন্তু এতিয়া নতুন আৰু কিছুমান ৰিজন আহি পৰিছে এতিয়া প্ৰথম ৰিজনটো হৈছে আপুনি যদি পুৰণা হিতাধিকাৰী হয় তেনেহ'লে অৰুণোদয় আঁচনিৰ টকা নোপোৱা প্ৰথম ৰিজনটো হ'ল আপোনালোকৰ ঘৰত ৰেচন কাৰ্ডখন থাকিব লাগিব যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড নাই আপুনি ৰেচন কাৰ্ড নথকাকৈ যদি অৰুণোদয় আঁচনিৰ টকা লাভ কৰি আছিলে তেনেহ'লে আপুনি আৰু অৰুণোদয় টকা লাভ নকৰিব আপোনাৰ নাম অৰুণোদয় আঁচনিখনৰ পৰা বাদ পৰি যাব আৰু যিসকল ঘৰত ৰেচন কাৰ্ড আছে সেই পৰিয়ালটোত মাত্ৰ এগৰাকী মহিলা মানুহে অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব মানে এখন ৰেচন কাৰ্ডত মাত্ৰ এগৰাকীয়ে লাভ কৰিব যদি এখন ৰেচন কাৰ্ডত দুগৰাকী অৰুণোদয় আঁচনিৰ টকা লাভ কৰি আছে তাৰে ভিতৰত যিকোনো এগৰাকীৰ নাম কাট খাই যাব মানে যিগৰাকী পাবলগীয়া অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় সেইগৰাকীক ৰাখি যিগৰাকী নাপাবলগীয়া হয় সেইগৰাকীৰ নাম অৰুণোদয় আঁচনিখনৰ পৰা কাটি দিব আৰু লগতে যিটো পৰিয়াল আগতকৈ আৰ্থিকভাৱে উন্নত হৈছে তেওঁলোকৰ ঘৰত যদি কোনোবাই অৰুণোদয় আঁচনিৰ টকা লাভ কৰি আছে সেই পৰিয়ালটোত যোনে অৰুণোদয় আঁচনিৰ টকা লাভ কৰি আছে তেওঁলোকৰ নামটো কাটি দিব আৰু লগতে যিটো ঘৰত মানে যিটো পৰিয়ালত বৰ্তমান নতুনকৈ চৰকাৰী চাকৰি পাইছে কোনোবাই সেয়া থাৰ্ড গ্ৰেডতেই লাগিলে হওক বা ফ'ৰ্থ গ্ৰেডতেই লাগিলে হওক বা চেণ্ট্ৰেল চাকৰি হওক বা ষ্টেট গভৰ্ণমেণ্টৰ চাকৰি হওক যিকোনো যদি চৰকাৰী চাকৰি পাইছে তেনেহ'লে সেই ঘৰখনত যোনে অৰুণোদয় আঁচনিৰ টকা লাভ কৰি আছিলে তেওঁলোকৰ নাম এই আঁচনিখনৰ পৰা কাটি দিব আৰু লগতে আপোনালোকে গম পাই যে 4 চকীয়া গাড়ী থাকিলে অৰুণোদয় আঁচনিৰ টকা নাপাব বা বাৰ্ষিক ইনকাম 2 লাখ টকাতকৈ ওপৰত দিলে অৰুণোদয় আঁচনিৰ টকা নাপাব এই সকলোখিনি চালিজাৰি চাই পেলাই বৰ্তমান পুৰণা হিতাধিকাৰীসকলৰ নাম কটা মেলা ৰখা এইসমূহ কাম আমাৰ অসম চৰকাৰে কৰি আছে গতিকে সেইকাৰণে যোৱা মাহত পইচা দিয়া কেইদিনমান দেৰি হৈছিলে প্ৰথম কথা আৰু 2 নম্বৰ কথা এই নাম কটা মেলা কৰাৰ কাৰণে বহুতো মহিলা মানুহে অৰুণোদয় আঁচনিৰ টকা লাভ কৰিছে আৰু বহুতো মহিলা মানুহে আজি পৰ্যন্ত এতিয়াও এই আঁচনিখনৰ টকা লাভ কৰা নাই গতিকে আপুনি যদি এগৰাকী এই আঁচনিখনৰ পুৰণা হিতাধিকাৰী হয় তেনেহ'লে আপুনি 10 জুলাই তাৰিখলৈ অপেক্ষা কৰিব লাগিব এই মাহত 10 জুলাই তাৰিখে অৰুণোদয় আঁচনিৰ টকা আপোনাৰ বেংক একাউণ্টত সোমাব যদি 10 জুলাই তাৰিখে আপোনাৰ বেংক একাউণ্টত টকা সোমাই যায় তেনেহ'লে আপুনি কণ্টিনিউ টকা লাভ কৰি গৈ থাকিব যদি 10 জুলাই তাৰিখেও আপোনাৰ বেংক একাউণ্টত টকা নোসোমায় তেনেহ'লে ভাবি ল'ব যে আপোনাৰ নামটো এই আঁচনিখনৰ পৰা কাট খাই গৈছে কিন্তু বহুতো মহিলা মানুহে জুন মাহত নেপালে তাৰে ভিতৰত প্ৰায় সংখ্যকে এইবাৰ জুলাই মাহত লাভ কৰিব কাৰণ যোৱা মাহত কিছু খেলি মেলি হৈছিলে সেইকাৰণে নেপালে এনেকুৱা নহয় যে যোৱা মাহত নোপোৱাসকলে এই মাহত নেপাব তেনেকুৱা নহয় যোৱা মাহত নোপোৱাসকলৰ বহুতে এই মাহত পাই যাব যিসকল নাপাবলগীয়া হয় বা যি হিতাধিকাৰী বৰ্তমান মৃত্যু হৈছে সেইসকলৰ নামহে এই আঁচনিখনৰ পৰা বৰ্তমান আমাৰ অসম চৰকাৰে কাটা কাম আৰম্ভ কৰিছে আৰু অতি সোনকালে এই পুৰণা হিতাধিকাৰীসকলৰ এখন ফাইনেল তালিকা আহিব সেই তালিকা আহিলে মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিবলৈ চেষ্টা কৰিম মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনসভাৰ জৰিয়তে বা তেওঁ যেতিয়া কেবিনেট বৈঠক আৰম্ভ কৰে তাত তেওঁ ঘোষণা কৰিছে যে অৰুণোদয় আঁচনিখনৰ নতুন হিতাধিকাৰীসকলে প্ৰথমটো কিস্তিৰ টকা 10 অক্টোবৰ তাৰিখে বেংক একাউণ্টত লাভ কৰিব আৰু যিসকলে আবেদন প্ৰক্ৰিয়া কৰিলে সেইসকলৰ বৰ্তমান ভেৰিফিকেশ্যন প্ৰক্ৰিয়া কাম চলি আছে মই আপোনালোকক ভিডিঅ'ৰ স্ক্ৰীণত আমাৰ অসম চৰকাৰে প্ৰকাশ কৰা এটা ডিটেইলছ দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ আমাৰ অসম চৰকাৰে ইয়াত উল্লেখ কৰিছে যে 5 জুন তাৰিখৰ ভিতৰত প্ৰায় 14 লাখ হিতাধিকাৰীক আমাৰ অসম চৰকাৰে চিনাক্ত কৰিছে আৰু 6 জুলাইত নতুনকৈ সংযোজিত হৈছে প্ৰায় 64,000 মানে 64,000 হিতাধিকাৰীক নতুনকৈ আৰু চিনাক্ত কৰিছে আৰু প্ৰায় 14 লাখ হিতাধিকাৰী ইতিমধ্যে চিনাক্ত হৈ গৈছে তেওঁলোকে এই আঁচনিখনত অন্তৰ্ভুক্ত হৈ গৈছে আৰু লগতে আমাৰ অসম চৰকাৰে জনাই দিছে যে 80% যিটো টাৰ্গেট লৈছিলে যে 100% দিব প্ৰায় 17 লাখ হিতাধিকাৰীক টাৰ্গেট লৈছিলে তাৰে ভিতৰত 80% ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু বাকী যিসকল আছে সেইসকলক অতি সোনকালে আমাৰ অসম চৰকাৰে এই আঁচনিখনৰ আওতালে আনিব যিসকল হিতাধিকাৰীয়ে নতুনকৈ আবেদন প্ৰক্ৰিয়া কৰিছিলে তাৰ ভিতৰত বৰ্তমান প্ৰায় সংখ্যক হিতাধিকাৰীৰ নাম এই আঁচনিখনত আহিছে
গতিকে আপুনি যদি নতুনকৈ আবেদন প্ৰক্ৰিয়া কৰিছিলে তেনেহ'লে আপোনাৰ নাম এই আঁচনিখনৰ ভিতৰত আহিব আপুনি যদি কেটেগৰীসমূহৰ ভিতৰত পৰে আৰু যিসকল পৰিণয় হিতাধিকাৰী আছে সেইসকলে চিন্তা কৰি থাকিব নালাগে অহা 10 জুলাই তাৰিখে আঁচনিখনৰ টকা বেংক একাউণ্টত লাভ কৰিব আৰু নতুনসকলে 2 মাহমান অপেক্ষা কৰিব লাগিব 2-3 মাহ অপেক্ষা কৰাৰ পিছতেই তেওঁলোকে অক্টোবৰ মাহৰ পৰা এই আঁচনিখনৰ টকা পোৱাটো আৰম্ভ কৰিব এতিয়া বন্ধুসকল আগবাঢ়িছোঁ পিছৰটো গুৰুত্বপূৰ্ণ খবৰলৈ এই খবৰটো আহিছে ৰেচন কাৰ্ডক লৈ পেলাই আপুনি যদি ৰেচন কাৰ্ডখন লাভ কৰা নাই যিহেতু আমাৰ অসম চৰকাৰে বৰ্তমান যিসকল পৰিয়ালত ৰেচন কাৰ্ড নাই সেইসকলক ৰেচন কাৰ্ডসমূহ প্ৰদান কৰি আছে আৰু যাৰ বাৰ্ষিক ইনকাম 4 লাখ টকাৰ ভিতৰত হয় সেইসকল হিতাধিকাৰীকো বৰ্তমান আমাৰ অসম চৰকাৰে ৰেচন কাৰ্ডসমূহ প্ৰদান কৰি আছে গতিকে আপোনালোকে যদি ৰেচন কাৰ্ডত আবেদন প্ৰক্ৰিয়া এতিয়ালৈকে কৰিব পৰা নাই তেনেহ'লে আপোনালোকৰ বাবে এটা বৰ্তমান সোণালী সুযোগ আমাৰ অসম চৰকাৰে এইবাৰ টাৰ্গেট লৈছে প্ৰত্যেকটো বিধানসভা সমষ্টিত নতুনকৈ 4,000 হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰা আৰু গোটেই আমাৰ অসমখনত প্ৰায় 5 লাখ হিতাধিকাৰীক ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত কৰা এটা সিদ্ধান্ত লৈছে আৰু তাৰ কাৰণে আবেদন প্ৰক্ৰিয়া প্ৰচেছ আমাৰ চৰকাৰে ইতিমধ্যে মুকলি কৰি দিছে 14 জুলাই লাষ্ট ডেট হয় আপোনালোকে যদি এতিয়ালৈকে আবেদন প্ৰক্ৰিয়া কৰা নাই তেনেহ'লে 14 জুলাইৰ ভিতৰত আপুনি আবেদন প্ৰক্ৰিয়া কামসমূহ কৰিব লাগিব আবেদন প্ৰক্ৰিয়া কৰিবলৈ হ'লে আপোনাৰ 4 বছৰত 4 লাখ টকা যে আপোনাৰ হয় বাৰ্ষিক ইনকাম সেইটো আপুনি দেখুৱাব লাগিব লগতে আপোনাক আধাৰ কাৰ্ড লাগিব ভোটাৰ কাৰ্ড লাগিব আৰু বেংক একাউণ্ট লাগিব গতিকে আপোনালোকে যদি আবেদন প্ৰক্ৰিয়া এতিয়ালৈকে কৰা নাই তেনেহ'লে আপুনি ফৰ্মসমূহ গাঁও পঞ্চায়তত পাব যদি আপুনি গাঁও এৰিয়াত থাকে আৰু যদি আপুনি টাউন এৰিয়াত থাকে তেনেহ'লে পৌৰসভা অফিচত পাই যাব আৰু লগতে আপুনি খাদ্য সামগ্ৰী যোগান বিভাগৰ যিটো কাৰ্যালয় হয় তাতো আপুনি ফৰ্মসমূহ লাভ কৰিব পাৰিব তাৰ পৰা আপুনি ফৰ্ম আনি পেলাই ফিল আপ কৰি পেলাই তাতে আপুনি জমা নিব লাগিব আৰু অনলাইনতো প্ৰচেছ আমাৰ অসম চৰকাৰে মুকলি কৰিছে আপুনি যিটো খাদ্য সামগ্ৰী যোগান বিভাগৰ ৱেবছাইট হয় ৰেচন কাৰ্ডৰ সেই তাত গৈ পেলাইও আপুনি অনলাইনৰ জৰিয়তে আবেদন প্ৰক্ৰিয়া কামসমূহ কৰিব পাৰিব যদি আপুনি এতিয়ালৈকে আবেদন প্ৰক্ৰিয়া কৰা নাই তেনেহ'লে আপোনালোকৰ বাবে এটা সোণালী সুযোগ হাতত বেছি সময় নাই আপোনালোকে সোনকালে আবেদন প্ৰক্ৰিয়া কামসমূহ কৰি লওক এতিয়া বন্ধুসকল আগবাঢ়িছোঁ পিছৰটো গুৰুত্বপূৰ্ণ খবৰলৈ এই খবৰটো আহিছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিখনৰ ফালৰ পৰা এই আঁচনিখনত আবেদন প্ৰক্ৰিয়া হৈছিলে তাৰপিছত প্ৰায় 25,000 নিম্ন যুৱক যুৱতী 1 লাখ টকা পালে আৰু বাকী থাকিল 75,000 তাৰ কাৰণে পঞ্জীয়ন প্ৰক্ৰিয়া হৈছিলে এপ্লাই হ'ল আৰু বৰ্তমান সেই হিতাধিকাৰীসকলে টকা কেতিয়া লাভ কৰিব এতিয়া এটা ইনফৰমেশ্যন আহিছে ইয়াৰ ওপৰত যিসকল হিতাধিকাৰী আবেদন প্ৰক্ৰিয়া কৰিছিলে তেওঁলোকৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া হৈছিলে ভেৰিফিকেশ্যন প্ৰক্ৰিয়া কমপ্লিট হোৱাৰ পিছত ইণ্টাৰভিউ এটা ডেট আহিছিলে সেই ইণ্টাৰভিউ বহুতো মানুহে ইতিমধ্যে ইণ্টাৰভিউসমূহ দিছে আপোনালোকে যদি আবেদন প্ৰক্ৰিয়া কৰিছিলে তেনেহ'লে ইণ্টাৰভিউ দিছে নে নাই কমেণ্ট এটা কৰি জনাই দিবলৈ নাপাহৰিব আৰু বৰ্তমান ইণ্টাৰভিউ যিটো প্ৰচেছ হয় প্ৰথম পৰ্যায়ৰ সেই ইণ্টাৰভিউ কামসমূহ ইতিমধ্যে সমাপ্ত হৈছে আৰু প্ৰথম পৰ্যায়ৰ ইণ্টাৰভিউ সমাপ্ত হোৱাৰ পিছত শেষ পৰ্যায়ত এটা ইণ্টাৰভিউ ল'ব আৰু শেষ পৰ্যায়ৰ ইণ্টাৰভিউ লোৱাৰ পিছতেই এখন ফাইনেল তালিকা আহিব আৰু সেই ফাইনেল তালিকাত যিসকলৰ নাম আহিব সেইসকল হিতাধিকাৰীয়েহে এই আঁচনিখনৰ টকা লাভ কৰিব পাৰিব প্ৰায় 1,70,000 হিতাধিকাৰীয়ে আবেদন প্ৰক্ৰিয়া কৰিছিলে মানে তাৰে ভিতৰত 75,000 হিতাধিকাৰীকে আমাৰ অসম চৰকাৰে এই আঁচনিখনৰ টকা প্ৰদান কৰিব ইতিমধ্যে 25,000ক প্ৰদান কৰি থৈছে আৰু অতি সোনকালে লিষ্ট আহিব আৰু সেই লিষ্টত যাৰ নাম থাকিব সেইসকলে অক্টোবৰ মাহৰ ভিতৰতে এই আঁচনিখনৰ টকাটো লাভ কৰিব বুলি আমাৰ অসম চৰকাৰে ইতিমধ্যে জানিব দিছে গতিকে আপোনালোকে ইণ্টাৰভিউ দিছিলে নে নাই বা আপোনাৰ ইণ্টাৰভিউ কেনেকুৱা হৈছে কমেণ্ট এটা কৰি জনাই দিবলৈ নাপাহৰিব যদি আপুনি ইণ্টাৰভিউ দিছিলে চিন্তা কৰি থাকিব নালাগে যে কেতিয়া কি হ'ব কি নহ'ব আপুনি অক্টোবৰ মাহৰ ভিতৰতে আঁচনিখনৰ টকা লাভ কৰিব এটা ভাল খবৰ আপোনালোকৰ বাবে এতিয়া আগবাঢ়িছোঁ শেষৰটো গুৰুত্বপূৰ্ণ খবৰলৈ এই খবৰটো আহিছে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিখনৰ ওপৰত এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ এই আঁচনিখনৰ 20 নম্বৰ কিস্তি টকাটো কেতিয়া দিব নিউজ আহিছে গৈছে বহুতে ভিডিঅ' বনাইছে বহুতে বিভিন্ন ধৰণৰ ইনফৰমেশ্যন শ্বেয়াৰ কৰি আছে কিন্তু এতিয়া বন্ধুসকল এটা খবৰ আহিছে মোৰ ওচৰত যে এই আঁচনিখনৰ 20 নম্বৰ কিস্তি টকাটো আপোনালোকে 24 জুলাইৰ পিছত লাভ কৰিব 24 জুলাইৰ আগত নহয় 24 জুলাইৰ পিছত আপুনি 24ৰ পৰা 30 জুলাইৰ ভিতৰত এই আঁচনিখনৰ 20 নম্বৰ কিস্তি টকাটো লাভ কৰিবলৈ গৈ আছে কিন্তু এতিয়ালৈকে অফিচিয়েলি কোনো কনফাৰ্মেশ্যন ডেট অহা নাই যে আপুনি ইমান তাৰিখেই টকাটো লাভ কৰিব সেইকাৰণে মই আপোনালোকক জনাই দিব পৰা নাই যে আপুনি ইমান তাৰিখে টকাটো লাভ কৰিব বুলি কিন্তু মই এটা সময়সীমা আপোনালোকক জনাই দিছোঁ সেই 24 জুলাইৰ পৰা 30 জুলাইৰ ভিতৰতে আপুনি আঁচনিখনৰ টকাটো লাভ কৰিবলৈ গৈ আছে গতিকে আপুনি যদি আঁচনিখনৰ এগৰাকী হিতাধিকাৰী হয় আৰু আপুনি EKYC মাটি ডিটেইলছ আপডেট বেংক একাউণ্টটো যদি আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিছিলে তেনেহ'লে আপুনি বেনিফিচিয়াৰী ষ্টেটাছটো চাই থাকিব আৰু লগতে PM কিষাণ সন্মান নিধিৰ এপ্লিকেশ্যনটোৱে হওক বা ৱেবছাইটটোৱে হওক আপুনি চাই থাকিব তাতেই সকলোখিনি ইনফৰমেশ্যন আপুনি জানিব পাৰিব গতিকে বন্ধুসকল আজি আঁচনিসমূহক লৈ পেলাই ইমানখিনি গুৰুত্বপূৰ্ণ খবৰ মোৰ ওচৰত আছিলে মই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক যিমান পাৰোঁ সিমান জনাই দিব চেষ্টা কৰিছোঁ আশা কৰিছোঁ এই ভিডিঅ'টো চাই আপুনি অকণমান হ'লেও ভাল পাইছে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক এটা কৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু লগতে আপুনি যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই গৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব গতিকে আজি ইমানখিনি আছিল আকৌ নেক্সট নতুন এটা ভিডিঅ'ত নতুন এটা টপিকৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বিদায় জয় অসম ধন্যবাদ